নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK ইউটিউব চেনেলটিলৈ। আৰু আজি মই আপোনালোকক জনাবলৈ ওলাইছোঁ শালমইনা পিম্পলছ। শালমইনা হ'লে কি কৰিব লাগিব, কি কৰিব নালাগে, কি কৰিলে ভাল হ'ব, এই সকলোবোৰ জনাই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। তেনেহ'লে আহক পলম নকৰি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। শালমইনাৰ লক্ষণ: মুখমণ্ডলত সৰু সৰু ফোঁহা উঠে, কেতিয়াবা শৰীৰৰ আন ঠাইতো হ'ব পাৰে। প্ৰথমতে ছাল ৰঙা হৈ ফোঁহাৰ দৰে উঠি আহে, তাৰ পিছত বিষ হয়। পকিলে ফোঁহাবিলাক চেপিলে বগা বগা শাল এডাল ওলায়। শালমইনা সাধাৰণতে যুৱক যুৱতীৰ ক্ষেত্ৰত হোৱা দেখা যায়। ইয়াৰ কাৰণ: শালমইনা হোৱাৰ কাৰণ হ'ল অত্যাধিক হস্তমৈথুন, টোপনি ক্ষতি, শৰীৰত দুৰ্বল পদাৰ্থ বাহিৰ ওলোৱাত কোনো প্ৰকাৰৰ বাধা পৰিলে, শুক্ৰাণুৰ কোষত অধিক শুক্ৰ জমা হৈ থ'লে, অধিক স্বপ্নদোষ হ'লে, বীৰ্য ওলোৱা জোৰেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু দুশ্চিন্তা কৰিলে শালমইনা হয়। তদুপৰি দেহত হৰম'নৰ তাৰতম্য হ'লেও শালমইনা হ'ব পাৰে। এতিয়া আপোনালোকক জনাবলৈ ওলাইছোঁ শালমইনাৰ বনৌষধ। কি বনৌষধ ব্যৱহাৰ কৰি আপুনি ইয়াৰ পৰা মুক্ত হ'ব পাৰিব, ইয়াৰ পৰা বাচি থাকিব পাৰিব, লগতে ঘৰতে কি ব্যৱস্থা কৰি আপুনি ইয়াৰ পৰা প্ৰতিকাৰ পাব সেই বিষয়ে জনাইছোঁ। 1. পকা অমিতা পিহি মুখত ঘঁহিলে শালমইনা নোলায়। আপুনি যদি পকা অমিতা পিহি মুখত ঘঁহে তেনেহ'লে শালমইনা নোলায়। 2. মচুৰ দাইল ঘিউত ভাজি তাক এবাটি এৱা গাখীৰৰ লগত মিহলি কৰি মুখত কিছু সময় প্ৰলেপ দিলে শালমইনা ভাল হয়। মচুৰ দাইল ঘিউত ভাজি লৈ তাক এবাটি এৱা গাখীৰৰ লগত মিহলি কৰি মুখত কিছু সময় প্ৰলেপ দিলেও শালমইনা ভাল হয়। 3. গোল নেমুৰ ৰস ৰাতিপুৱা সুদা পেটত আৰু ৰাতি শোৱাৰ আগত খাব লাগে। লগতে গোল নেমু এটা ফালি আপুনি মুখত সানিব লাগে। 3. গোল নেমুৰ ৰস ৰাতিপুৱা সুদা পেটত আৰু ৰাতি শোৱাৰ আগতে খাব লাগে। গোল নেমু এটা আপুনি ফালি তাক মুখত সানিলেও ইয়াৰ পৰা আপুনি মুক্ত পাব। 4. সৰিয়হ 20 গ্ৰামমান এবাটি লৈ বটি যদি মুখত লগায় তেনেহ'লে শালমইনা হোৱা স্থানত লগালে শালমইনা ভাল হোৱা দেখা যায়। 5. আমলখি গুড়ি কৰি অৰ্জুন চালৰ গুড়ি, বগা চন্দন পিহি মৌৰ সৈতে মিহলি কৰি শালমইনা হোৱা ঠাইত লগালে আপোনাৰ অতি শীঘ্ৰে শালমইনা ভাল হোৱা দেখা যায়। আমলখি গুড়ি, অৰ্জুন চালৰ গুড়ি আৰু বগা চন্দন পিহি মৌৰ সৈতে সংমিশ্ৰণ কৰি আপুনি যদি শালমইনা হোৱা ঠাইত লগায় তেনেহ'লে আপুনি অতি শীঘ্ৰে শালমইনাৰ পৰা ৰক্ষা পাব। কি খাব লাগে? আপুনি ৰাতিপুৱা যথেষ্ট পৰিমাণে ঠাণ্ডা পানী খাব। আমলখি, গাখীৰ, সুমথিৰা টেঙা, ৰবাব টেঙা, গোল নেমু, কাজি নেমু এইবোৰ উপকাৰী হয়। লঘু পাকি আহাৰ খাব লাগে। আঁহজাতীয় শাক পাচলি উপকাৰী হয়। আৰু কি খাব নালাগে? ঘিউত ৰন্ধা আৰু তেলত ৰন্ধা বস্তুবোৰ আপুনি খাব নালাগে। এইবোৰ খালে শালমইনা বৃদ্ধি হয়। যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।